আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিন সৰুসজাই ষ্টেডিয়ামত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ অংশগ্ৰহণ সামূহিক দৌৰৰ নেতৃত্ব ল'লে অভিনেত্ৰী বৰষাৰাণী বিষয়াই পুন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ল অভিৰুচি ক্ৰীড়া দিৱসৰ ৪২ সংখ্যক কেন্দ্ৰীয় কাৰ্যসূচী এই দিৱসৰ অন্যতম আকৰ্ষণ সামূহিক দৌৰত অংশগ্ৰহণ কৰিবৰ বাবে পুৱাই সৰুসজাই ষ্টেডিয়ামলৈ ওলাই আহিল বিভিন্ন স্কুলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী অসুস্থ শৰীৰেৰে অনুষ্ঠানত উপস্থিত হ'লহি অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা তেওঁৰ জন্মদিন উপলক্ষে বিগত ৪২ বছৰে অনুষ্ঠিত হৈ অহা এই দিৱসত এইবাৰ অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে অৰ্জুনগৰাকীক কৰি তুলিলে আনন্দিত সামূহিক দৌৰৰ পূৰ্বে এখন জীপত উঠি খেলুৱৈসকলক হাত জোকাৰি অভিবাদন গ্ৰহণ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই তেওঁক সংগ দিয়ে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা কিংবদন্তি এথলেটিক্স খেলুৱৈ তৈবুন নিছা ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী আৰু অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই অতিথিসকলক উদ্দেশ্যি হাত চাপৰি বজোৱাৰ উপৰি চেলুট জনাই সন্মান জনালে বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে সামূহিক দৌৰৰ ফ্লেগ অফ কৰিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা তৈবুন নিছাই ইফালে সামূহিক দৌৰৰ নেতৃত্ব ল'লে অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই অভিৰুচি গোষ্ঠীৰ ৪২ বছৰীয়া নিৰৱচ্ছিন্ন প্ৰচেষ্টাক শলাগিলে অভিনেত্ৰীগৰাকীয়ে খুব ভাল লাগিলে মোৰ আজি অভিৰুচি ক্ৰীড়া দিৱস আজি ৪২তম অভিৰুচিৰ তেওঁলোকে উদযাপন কৰিছে উপস্থিত থাকি খুব ভাল লাগিল আটাইতকৈ ভাল লগা কথাটো হৈছে যে এইবাৰ যিটো তেওঁলোকে সংকল্প ল'লে ক্ৰীড়া আৰু সংস্কৃতি একেলগ কৰাৰ সেইটো মই সঁচাকৈ শলাগ লৈছোঁ কিয়নো আমাৰো দায়িত্ব আছে শিল্পীৰো দায়িত্ব আছে সমাজৰ প্ৰতি যুৱ প্ৰজন্মৰ প্ৰতি আমি এনে এক উদাহৰণ দাঙি ধৰিব লাগিব স্বাস্থ্যৰ পক্ষে সজাগতা যিটো প্ৰয়োজন আৰু আজি মোৰ আৰু ভাল লগা কথাটো হৈছে যে স্কুলৰ দিনত অভিৰুচিত আমি দৌৰিবলৈ গৈছোঁ মই কেইবাবাৰো তেনেকুৱাত আজি যিজন মহান ব্যক্তিৰ আমি উৎসৰ্গা কৰিছোঁ এই দিনটো অৰ্জুন শ্ৰীযুত ভোগেশ্বৰ বৰুৱা দেৱ আজি তেখেত নিজেই ইয়াতে উপস্থিত আছিলে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিলে সোণৰ পদকেৰে তেখেতক আজি লগ পাই সঁচাকৈও ভাল লাগিলে এই বয়সতো তেওঁ অসুস্থ যদিও আজি আহিছে ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰিছে উৎসাহিত কৰিছে সেয়া মই অভিৰুচিক পুনৰবাৰ শলাগ লৈছোঁ এনেকৈ তেওঁলোকে অবিৰতভাৱে যি তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সঁচাকৈ ভাল লগা কথা আৰু হৈ থাকক ভৱিষ্যতে 100 বছৰ হওক আৰু হওক অধিক হওক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অনুষ্ঠানতে জন্মদিনৰ ওলগ জনোৱাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাক অসমীয়াৰ স্বাভিমানী গামোচাৰে নিজাববীয়াকৈ সম্ভাষণ জনালে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তৈবুন নিছাই লগতে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীকো ফুলাম গামোচা পিন্ধাই ৰাজহুৱাভাৱে সন্মানিত কৰিলে তৈবুন নিছাই আজি বৰুৱাদাৰ জন্মদিনত আমি অভিৰুচি ক্ৰীড়া দিৱস আজি ৪২ বছৰে বলেন্দ্ৰাই পাতি আহিছে আমি সদায় অনুষ্ঠানত উপস্থিত আছোঁ প্ৰথম দিনাখনৰ পৰাই আছোঁ আজিলৈকে মাজে মাজে ক'ৰবাত অপেনিং কৰিবলৈ যাওঁ নাথাকোঁ কিন্তু বেছিভাগ সময়ে থাকোঁ আৰু সঁচাই আজি আমাৰ অভিৰুচি ডে সদায় হৈ আছে আমাৰ হেতুটো খুব আনন্দৰ কথা আৰু চবতকৈ আনন্দ মই এজন এথলেট আৰু আমাৰ এথলেট এজনে চব পিনৰ পৰা চব সন্মান পাইছে আৰু চবতকৈ ডাঙৰ কথা আজি আসাম চৰকাৰে এই ষ্টেডিয়ামখনৰ নাম বৰুৱাদাৰ নামত নামাকৰণ কৰিছে সেইটো আমি মানে খুব আনন্দ পাইছোঁ ৰাইজেও আনন্দ পাইছে আমাৰ উঠি অহা খেলুৱৈসকলেও আনন্দ পাইছে এনেকুৱা এজন খেলুৱৈৰ নাম যেতিয়া ষ্টেডিয়ামখনত দেখিব উঠি অহা খেলুৱৈসকলে ভাবিব মই আৰু ভাল খেলোঁ মই ইণ্টাৰনেশ্যনেল হওঁ তে মোক নিশ্চয় আমিও এটা সময়ত এনেকুৱা কিবা আমাৰ নামত কিবা হ'ব এইটো এটা মানে অভিভাৱকৰ কাৰণে হওক মানে খেলুৱৈৰ কাৰণে হওক খুব মানে ভাল পদক্ষেপ অভিৰুচি ক্ৰীড়া দিৱসত ৰাইজৰ সহযোগিতা দেখি আপ্লুত অৰ্জুন ভোগেশ্বৰ বৰুৱা সৰুসজাই ষ্টেডিয়াম তেওঁৰ নামেৰে নামাকৰণ কৰাৰ বাবে চৰকাৰক জনালে ধন্যবাদ ৰাইজে যে ইমান সহযোগ কৰিছে মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো নৱবাৰ নিচিনা কথা নিচিনা হৈছে আৰু তাত আৰু ক'বলগীয়া কিছু আছে মোৰ নামত দিছে মই ভাল পাইছোঁ সঁচা কথা ক'বলৈ গ'লে সেইটোৱে কাৰণ
অস্থায়ী নহয়, স্থায়ী হিচাপে বস্তুটো থকা বস্তু এটাত মোৰ নামটো সোমাইছে, নিজকে ভাল পাই মই চৰকাৰক ধন্যবাদ দিছোঁ, ৰাইজকো দিছোঁ। যদি যোগ্য বুলি ভাবিছে আৰু দিছে, মই বেয়া পাবলগীয়া কোনো কথাই নাই, ভালেই পাইছোঁ। আৰু কাৰণ মই সেইটো লাইনৰ মানুহ। উল্লেখ্য যে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোতে সৰুসজাই ষ্টেডিয়ামখন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত উচৰ্গা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জনালে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচাই। आज बहुत ही अच्छा दिन है, स्टेट स्पोर्ट्स डे है, अभिरुचि स्पोर्ट्स डे मनाया जा रहा है। In the evening, we have a official announcement from Honorable Chief Minister. आज अच्छा लग रहा है क्योंकि the legend himself is here, Bhogeshwar Barua, he is here with us since morning. And बहुत सारा स्टूडेंट्स लोग आज आया है पार्टिसिपेट करने के लिए। एक उनको जो देखने मिला है द लेजेंड, एक प्रेरणा आएगा सब बच्चे लोग का कि दे विल ऑल्सो ट्राई टू बिकम समबडी इन नियर फ्यूचर। स्पोर्ट्स के लिए बहुत ही इम्पोर्टेंट आज डे है बिकॉज वी आर गोइंग टू हैव अ वेरी गुड whole day throughout the program. In the evening, Honorable Chief Minister is supposed to dedicate the stadium in his name. We expect that everybody will be here today in the evening. ৰাইজৰ সমাগম প্ৰত্যক্ষ কৰি আনন্দিত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। জাতিৰ মহান খেলুৱৈগৰাকীৰ জন্মদিনত উদযাপিত এই বিশেষ দিনটোত সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জনালে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। না মোৰ খুবেই ভাল লাগিছে। মই আৰু এইবাৰ খুব আনন্দৰ বিষয় যে ওপৰৰ পৰাও আমাক কোনো নিৰ্দিষ্ট কৰা নাই, সুন্দৰ ফৰকাল বতৰ। গতিকে এইটো আমাৰ সদায় এবছৰ বৰষুণ হৈছিল নেহৰু ষ্টেডিয়ামত, কিন্তু অনিষ্ট কৰা নাই। গতিকে আজি 42 বছৰ আমাক ওপৰৰ ফালৰ প্ৰাকৃতিক দুৰ্যোগে আমাক আমনি কৰা নাই। আৰু এইবাৰ যিটো সমাগম, সেই সমাগমটোৱে আমাক উৎসাহিত কৰিছে। আমাৰ ভেন্যু চেঞ্জ হোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। আৰু এইটো ক্ষেত্ৰত স্কুলবিলাকক আৰু স্কুলৰ প্ৰধান, স্পৰ্টছ টিচাৰ, ক্ৰীড়াপ্ৰেমী ৰাইজ, খেলুৱৈসকল চবকে মই ধন্যবাদ জনাইছোঁ আজিৰ এই পবিত্ৰ দিনত। আৰু ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ আজি তেওঁৰ নামত এই ষ্টেডিয়ামটো নামাকৰণ কৰাটো আমাৰ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো চিন্তা, সেই চিন্তাই আমাক খুব আনন্দ দিছে আজিৰ এই পবিত্ৰ দিনটোত। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক ৰাজ্যৰ নৱপ্ৰজন্ম। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।